মাৰি দিয়াৰ লগে লগে ইয়াত দেখিলা হয় এইটো আপোনাৰ জিতেন শইকীয়া -10 মানে আপোনাৰ 10 টকা এই বিলখনত মাইনাছ লাগি গ'ল। তো হাই গাইজ, আজি ভিডিঅ'টো হৈছে আপোনালোকৰ স্মাৰ্ট প্ৰিপেড মিটাৰৰ বেলেঞ্চটো আপুনি চেক কৰিব নাই জনা নি বাৰু। আপোনাৰ স্মাৰ্ট প্ৰিপেড মিটাৰৰ বেলেঞ্চটো আপোনাৰ মোবাইল নাম্বাৰ এণ্ট্ৰি নথকাকৈ আপুনি ঘৰতে আপোনাৰ নিজৰ মোবাইলত চেক কৰিব পাৰিব। আৰু লগতে দুই এজন আপোনাৰ ঘৰৰ ওচৰৰ আৰু বন্ধু বান্ধৱৰো বেলেঞ্চটো প্ৰিপেড মিটাৰৰ বেলেঞ্চটো আপোনাৰ মোবাইলতে চেক কৰিব পাৰিব। তো গাইজ, মাই বিজুলি এপছ আপুনি ৰিচাৰ্জ কৰিলে কিন্তু আপোনাৰ বেলেঞ্চ কাট খাই গ'ল, ৰিচাৰ্জ নহ'লে। তো সবিশেষ জনাই আছোঁ আৰু গুগল পে'ত স্মাৰ্ট মিটাৰৰ প্ৰিপেড বেলেঞ্চ কেনেকৈ ৰিচাৰ্জ কৰিব সেইটোও দেখাই আছোঁ। তাৰপিছত ছেকেণ্ড হৈছে আপোনালোকৰ যদি কেনেবাকৈ আপুনি অধিক বিল পৰিশোধ কৰিবলৈ আছে, আপুনি এতিয়াও বৰ্তমান আন্ধাৰত আছে, এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি আন্ধাৰত থাকিব নালাগে। আৰু মই মনোজ শইকীয়া নতুন এটা ভিডিঅ'তে আপোনালোকক সংগ্ৰহ কৰিছোঁ। পুনৰ এবাৰ মোৰ চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি দিব দেই। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো গাইজ, ভিডিঅ'টো বেছি দীঘল নকৰোঁ, চিম্পুল কথা মই সাধাৰণকৈ বুজাই আছোঁ, মন কৰিব। এতিয়া আপোনালোকৰ যেতিয়া আপোনালোকৰ ঘৰৰ মানে বেলেঞ্চটো আপুনি চেক কৰিব নোৱাৰে, আপোনাৰ মাই বিজুলি এপছটো আপোনাৰ ওচৰত নাই, তো আপোনাৰ লাইনটো ডিছকানেকশ্যন হৈ যায় আৰু মানে বেলেঞ্চটো চেক কৰিব নোৱাৰা স্থলতে আপুনি কিমান বেলেঞ্চ আছে বা কিমান মাইনাছ লাগিলে গম নোপোৱা স্থলতে আপোনাৰ লাইনটো ডিছকানেকশ্যন হৈ যায়। তো তেতিয়া আপোনাৰ ৰিচাৰ্জ কৰিবলৈ হাহাকাৰ লাগি যায়। কিন্তু এতিয়া এটা ভাল খবৰ এইটোৱে হৈছে, আগতে আপোনালোকৰ যেতিয়া লাইনটো ডিছকানেকশ্যন হৈ যায়, সেই ৰিচাৰ্জটো বা বিলটো পে'মেণ্ট কৰিবলৈ যেতিয়া যায় নহয়, তেতিয়া আপোনালোকে 400 টকা ফাইন ভৰিবলগীয়া হয়। তো এতিয়া ৰিচাৰ্জৰ যেতিয়া চিষ্টেমটো আহি গ'ল, আপুনি 400 টকা ফাইনটো ভৰিব নালাগে, অকল ৰিচাৰ্জটো মাৰি দিলে আপোনাৰ লাইনটো অট'মেটিক আহি যায়। তো বেলেঞ্চটো কেনেকৈ চেক কৰিব সেইটো দেখাই আছোঁ। তো আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব, মোবাইলতে হওক বা লেপটপ ডেস্কটপ যিহতে নহওক। তো মই আপোনাৰ ক্ৰম ব্ৰাউজাৰটো ইউজ কৰোঁ। তো এইটো অ'পেন কৰিলে নহয়, তাত আপুনি মাৰিব ক্ৰম ব্ৰাউজাৰ, apdcl.com মাৰিব। তো apdcl যেতিয়া .com মাৰিব, প্ৰথম আপোনাৰ apdcl.org বুলি আহি গ'ল নহয়, আপুনি টাচ কৰিব। তো টাচ কৰি দিয়াৰ লগে লগে এইটো কটা চিনটো মাৰি ল'ব, মাৰি দিয়াৰ লগে স্মাৰ্ট প্ৰিপেড বেলেঞ্চ এইটো ওলাই আছে, তাত টাচ কৰিব। টাচ কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো কনজুমাৰ নাম্বাৰ, মই মোৰ কনজুমাৰ নাম্বাৰ মাৰি দিছোঁ, সেইটো কনজুমাৰ নাম্বাৰটো মাৰি দিব। আৰু তলত এইটো সংখ্যাটো আপোনাৰ প্লাছ কৰি পেলাই আহিছে, তো 9-10 নহয় 10 মাৰি দিছোঁ মই এতিয়া মাৰি দিব। মাৰি দিয়াৰ লগে লগে ইয়াত দেখিলা হয় এইটো আপোনাৰ জিতেন শইকীয়া -10 মানে আপোনাৰ 10 টকা এই বিলখনত মাইনাছ লাগি গ'ল। যদি এনেকৈ মাইনাছ লাগি থাকে, আপুনি অতি শীঘ্ৰে ৰিচাৰ্জ কৰিব, মানে কেতিয়া আপোনাৰ লাইনটো ডিছকানেকশ্যন হৈ যাব এইটো কোনো মানে ভৰসা নাই। তো এইটো আপোনাৰ সদায় প্লাছত ৰাখিব। আৰু তেনেকৈ আপোনালোকে ক্ৰম ব্ৰাউজাৰত গৈ পেলাই আপোনাৰ প্ৰিপেড মিটাৰৰ মানে বেলেঞ্চটো চেক কৰিব পাৰিব। তেনেকৈ আপুনি বেলেগৰ কনজুমাৰ যাৰে কনজুমাৰ নাম্বাৰ নহয়, ইয়াক মাৰি দিলেই মানে ইয়াত আপোনাৰ বেলেঞ্চটো ওলাই যাব। তো বেলেঞ্চটো চেক কৰাটো গম পালেই। এইটো আপুনি ৰিচাৰ্জ কেনেকৈ কৰিব গুগল পে'ত গৈ পেলাই। তো আপোনাৰ মাই বিজুলি এপছটো নাই বুলি অকল গুগল পে' বা ফোন পে' ইউজ কৰে। তো গুগল পে' আপুনি অ'পেন কৰিলে, বছ চিম্পুল চা কথা। তো অ'পেন কৰাৰ লগে লগে আপোনালোকে ইলেক্ট্ৰিচিটি বিল বা যি নহওক পে'মেণ্টটো কৰিব জানে, এইটো apdcl ইলেক্ট্ৰিচিটি বিলত গুচি যাব। ইলেক্ট্ৰিচিটি সেইটো মই আগৰ এটা ভিডিঅ'ত দেখাই থৈছিলোঁ বাৰু, তো আজি আকৌ এবাৰ দেখাই দিছোঁ। তো তাত গৈ পেলাই আপোনাৰ ইয়াত আহি গ'ল, তলত চাব ইয়াত দুটা অপশ্যন থাকে। আপোনাৰ এটা থাকে আছাম apdcl বিল পে'মেণ্ট। তো ভুলতো apdcl বিল পে'মেণ্টলৈ নাযাব এইবাৰ পৰা, যদি আপোনাৰ মিটাৰটো প্ৰিপেড যাব দেই। তো ইয়াত প্ৰিপেড ৰিচাৰ্জ বুলি ওলাই আছে, ছেকেণ্ড অপশ্যন দেখিছেনে, apdcl স্মাৰ্ট প্ৰিপেড ৰিচাৰ্জ। তো তাত গৈ পেলাই পে' অপশ্যনত আপুনি কিমান টকা ৰিচাৰ্জ কৰিব, মই 200 টকা কৰিছোঁ বাৰু ধৰিছোঁ। তো তাত গৈ পেলাই পে' অপশ্যন নহয়, লিংক একাউণ্টলৈ যাব, তাত আপুনি কনজুমাৰ নাম্বাৰটো মাৰি দিব। তো মাৰি দিলে ইয়াত নামটো লিখি দিব, তো মেটচ কৰি যাব, তো নামৰ সৈতে ওলাই যাব, তাত লিংক মাৰিব। তো তাৰপিছত আপুনি পে' কৰিলে, মই 200 ৰিচাৰ্জ কৰিছোঁ বছ, 200 ডেফিনেটলি পে' মাৰিব, বছ ৰিচাৰ্জ হৈ গ'ল। যিটো কনজুমাৰ আপোনালোকক দেখাইছিলোঁ মই, সেই কনজুমাৰটোৱে মই ৰিচাৰ্জ কৰিও দেখালোঁ। এতিয়া সেই কনজুমাৰটো মই মাই বিজুলি এপছটো মই নুখোলোৱে, মাই বিজুলি এপছটো মোৰ ফোন নাম্বাৰ এণ্ট্ৰি নাই। আকৌ গুগল ক্ৰমত গৈ চাওঁগৈ এতিয়া ৰিচাৰ্জ হ'ল নে নাই হোৱা, চাইছোঁ ক্ৰম। মাৰি দিলোঁ। মোৰ 10 টকা আপোনাৰ মাইনাছ লাগি আছিলে,
সেই 10 টকাটো কাট খাই পেলাই দেখি না 189 প্লাস হৈ গ'ল তো আপোনালোকে এনেকৈ প্লাস কৰি ৰাখিব মানে আপোনাৰ মাইনাছ লাগিবলৈ নিদিব এটা বুজি পালে নহয় সবিশেষ এটা সেকেন্ড অপশনলৈ যাম বলক তো গাইস বুজি পালে নহয় মানে কেনেকৈ পেমেন্ট কৰিব লাগে গুগল পেত গৈ পেলাই আৰু আপোনাৰ যদি ফোন নাম্বাৰ এণ্ড নাথাকে আপোনাৰ ঘৰৰ মানে ৰিচাৰ্জ বেলেন্সটো কেনেকৈ আপুনি চেক কৰিব আপোনাৰ মোবাইলত ক্ৰম ব্ৰাউজাৰত গৈ পেলাই সবিশেষখিনি বুজি পালেতো এতিয়া আহি গ'ল মাই বিজুলি এপছৰ পৰা আপুনি পেমেন্ট কৰিলে আপোনাৰ পেমেন্টটো কাট খালে কিন্তু আপোনাৰ মানে ৰিচাৰ্জটো হোৱা নাই পেমেন্টটো দেখুৱা নাই তো তেতিয়া কি কৰিব তেতিয়া মই এটা আপোনাৰ মাই বিজুলি এপছটো ওপেন কৰোঁ সেকেন্ড মাই বিজুলি তো ফোন নাম্বাৰ দি দিওঁ তো মাই বিজুলি এপছটো আপোনাৰ ফোন নাম্বাৰ মানে বিলৰ লগত লিংক থাকিলেহে আপুনি খুলিব পাৰিব দেই 272 OTP দিলে তো এটো কনজুমাৰ খুল খাই গ'ল তো ইয়াত আপোনাৰ ৰিচাৰ্জ কৰিলে আপুনি এটো ইয়াত আহি গ'ল প্রিপেড রিচার্জ ইয়াত গৈ পেলাই আপুনি ৰিচাৰ্জ কৰিলে তো ইয়াত আপোনাৰ ৰিচাৰ্জ কৰা স্থলত আপোনাৰ সেই বেলেন্সটো মানে এই ওপৰত এটো 144 দেখাই আছে তাত দেখুৱা নাই বোলে তো তেতিয়া কি কৰিব তেতিয়া তলে স্ক্ৰল ডাউন কৰিব লম তাৰ পিছত আপোনাৰ এটো কল বুলি আছে তাত টাচ কৰিব তাত আপোনাৰ এটা নাম্বাৰ আছে 1912 তো তাত আপোনাৰ কল কৰি দিব তো কল কৰি পেলাই তাত আপুনি অভিযোগটো দি দিব 3 দিনৰ পিছত আপোনাৰ সেই পইচাটো ৰিফান্ড আহি যাব আপোনাৰ একাউণ্টলৈ তো এটো হৈছে তাৰ আপোনাৰ উপায়টো তো এতিয়া হৈছে কি ইয়াত আপুনি সেই কাটে বেলেন্সটো মানে ইয়াৰ ৰিচাৰ্জ কৰা পদ্ধতিটো কি সঠিক পদ্ধতি কি এই প্রিপেড ৰিচাৰ্জত গৈ আপোনালোকে এটো আপুনি গুগল পে বা ফোন পে তেনেকুৱা একাউণ্টত লিংক কৰি পেলাই ৰিচাৰ্জ নকৰিব ডেবিট কাৰ্ড বা আপোনাৰ ক্ৰেডিট কাৰ্ডে ৰিচাৰ্জ কৰিব তেতিয়া সেই প্ৰবলেমটো মানে আপুনি মুখামুখি নহয় তো তাত মানে ৰিচাৰ্জটো অলৰেডি হৈ যাব তো এটো বুজি পালে নহয় আৰু এটা কিছুমানৰ ধৰিছো আপোনাৰ 3-4 বিল দিবলৈ আছে এটো মানে আগৰ পোষ্টপেড এমাউন্ট ইয়াত আপোনাৰ এটা এখনৰ পৰা 255 আছে পোষ্টপেড এমাউন্ট তো 3-4 ইয়াত আছে সিহঁতে অলৰেডি লাইনটো ডিসকানেকশন হৈ আছে তো তেতিয়া সিহঁতৰ সেই 3-4 দিবলৈ সামৰ্থ্য হোৱা নাই মানে দিব পৰা নাই তেতিয়া কি কৰিব লাইনটো চলাবৰ কাৰণে তো তেতিয়া আপোনাৰ ইয়াত আপোনাৰ স্মাৰ্ট প্রিপেড বেলেন্সত চাব তো ইয়াত মই এটা মাইনাস নাই প্লাসে হৈ আছে ইয়াত আপোনাৰ ধৰিছো সাপোজ এটা মানে উদাহৰণ দিছো ইয়াত আপোনাৰ -500 দেখাই আছে বোলে তো মাইনাস ইয়াত যদি 500 দেখাই থাকে সেই মানুহগৰে সেই 500 কে মানে এটকা হলো বেছি দিব লাগিব দেই তো 500 হয় আপুনি 600 ইয়াত আপুনি ৰিচাৰ্জ কৰি দিব আপোনাৰ এই ডিউ এমাউন্টটো আপোনাৰ 3000 হওক 4000 হওক কথা নাই আপোনাৰ ঘৰৰ লাইটটো জ্বলি যাব ইয়াৰ যেটো এমাউন্ট আছে সেই এমাউন্টটো মানে পাৰ ডে হিচাপত গৈ এই প্রিপেড ৰিচাৰ্জত মানে সোমাই গৈ থাকিব এটো বুজি পাইছে নহয় কথাখিনি তো অকমান শৰ্টকে বুজাই দিছো আৰু এই আপোনাৰ যেটো মাই বিজুলি এপছ ন ইয়াত আপোনাৰ কনজুম কৰা সবিশেষখিনি মানে বহুতখিনি ইয়াত কথা জানিবলগীয়া আছে তো মই এটা মাই বিজুলি এপছৰ এটা ভিডিও বনাইছিলো তাৰ এটা লিংকটো আপোনালোকক মই ডেসক্ৰিপচনত দি দিম আকৌ এটা মই ধুনীয়া আছে ভিডিও বনাই দিম মাই বিজুলি এপছৰ পৰা মানে কি কৰিব পাৰি আৰু গোটেই এতিয়া আপোনাৰ প্রিপেড বিলখন কেনেকৈ চাব পাৰি কি কথা গোটেইখিনি ধুনীয়া আছে সবিশেষ এটা ভিডিও বনাব তো আজি ভিডিওটো ইমানেই আছিলে যদি ভাল পাইছে লাইক কৰিব আৰু কমেন্ট কৰিব কেনেকুৱা পাইছে ভিডিওটো আৰু যিমান পাৰে শেয়াৰ কৰিব বাই বাই